নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই বৰ্তমান ৰেডি হৈ আছোঁ এটা দীঘলীয়া যাত্ৰাৰ বাবে তেজপুৰ টু পেৰিছ। দুদিনীয়া এটা জাৰ্ণি, গতিকে ভাবিলোঁ জাৰ্ণিটো ৰেকৰ্ড কৰি থওঁ যাতে স্মৃতিস্বৰূপে থাকি যায়। সকলো বস্তু পেক কৰিছোঁ নে নাই ডাবল ট্ৰিপল চেক কৰি লৈছোঁ যাতে একো বস্তু থাকি নাযায়। ভগৱানৰ নাম লৈ আমি ওলালোঁ ঘৰৰ পৰা। মনটো একেবাৰে উগুল থুগুল লাগি আছে। বহুত বেছি এক্সাইটেড হয় যদিও মাজে মাজে দুখো লাগে। যিহেতু নিজৰ মা দেউতা পৰিয়ালবৰ্গৰ পৰা যথেষ্ট আঁতৰলৈ গৈ আছোঁ। আহোঁ বুলিলে হঠাৎ আহিব নোৱাৰি। গুৱাহাটী এয়াৰপৰ্টতো মোৰ বৰ বেছি ভিডিঅ' কৰা নহ'ল ফৰ্মেলিটিজবোৰ কমপ্লিট কৰি থাকোঁতে। দিল্লী পাই পেলাইও কেইটামান কাম আছিল, গতিকে সেইকেইটা কাম কৰি পেলাই ৰুম সোমাওঁতে অলপমান দেৰি হ'ল। মুখ দেখি আপোনালোকে গম পাইছে চাগে মই বহুত বেছি ভাগৰুৱা। হাত মুখ ধুই এয়া ডিনাৰ কৰিবলৈ বহিলোঁ। অলৰেডি 11টা বাজি গৈছিলে তেতিয়ালৈ। ট্ৰলি টানোতে টানোতে মোৰ অৱস্থা বেয়া হৈ গৈছে তাৰমানে। এয়া হৈছে গেষ্ট ৰুমৰ অৱস্থা, এইবোৰ আকৌ সামৰিব লাগিব। আৰু এইটো হৈছে নেক্সট ডে। ৰাতিপুৱা উঠি মই গা পা ধুলোঁ। গা ধুই উঠি মই ব্ৰেকফাষ্টটো কৰিলোঁ, সেইটো যেনিবা ৰেকৰ্ড কৰা নহ'ল। তাৰপিছতে মই বহি গ'লোঁ ওলাবলৈ যাতে সময়ত এয়াৰপৰ্ট গৈ পাওঁ। আৰু এইখিনিতে কৈ থওঁ যে এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ফ্লাইটো হয়, গতিকে সেইটো কাৰণেও অলপমান মোৰ ভয় লাগি আছিলে। এনেই ফ্লাইট বুলি ক'লে মোৰ ভয় লাগে, আৰু এতিয়া প্ৰায় 10 ঘণ্টাৰ ফ্লাইটত মই এতিয়া বহি যাব লাগিব। ৰুম এৰাৰ আগত আকৌ এবাৰ চব চেক কৰি পেলাই এয়া ওলালোঁ মই। আমি থকা জেগাৰ পৰা দিল্লী এয়াৰপৰ্ট বৰ বেছি দূৰ নহয় যেনিবা, 20 মিনিট 25 মিনিটমান লাগে। আমাৰ ফ্লাইট আছে এটাত, বাট আমাৰ টাৰ্গেট হ'ল যে 10টাৰ আগত আমি গৈ পেলাই পাব লাগে, যিহেতু ইণ্টাৰনেশ্যনেল ফ্লাইট। চ' 3 ঘণ্টাৰ আগত পোৱাটো দৰকাৰী হয়, যিহেতু বহুত বেছি ফৰ্মেলিটিজ থাকে। এয়া আমি পাই গ'লোহি T3, য'ৰ পৰা আমাৰ ফ্লাইট আছে। যিহেতু মই শ্বিফ্ট হৈ আছোঁ, গতিকে আমাৰ হাতত লাগেজো বহুত বেছি হ'ল। টোটেল নম্বৰ অফ লাগেজ আছিলে 12টা, হেণ্ড লাগেজ মিলাই পেলাই। এয়াৰপৰ্টত সোমাই আমি কামবোৰ কৰি ল'লোঁ। লাগেজ ড্ৰপ কৰিলোঁ, ছিকিউৰিটি চেক, ইমিগ্ৰেশ্যন চব কৰি ল'লোঁ। কৰি পেলাই এয়াৰপৰ্টতে অলপমান ঘূৰিলোঁ, যিহেতু সময় আছিলে অলপমান হাতত। এখন দুখন যিমান পাৰোঁ ফটোজো উঠি ল'লোঁ। তাৰপিছত এতিয়া গৈ আছোঁ আমাৰ গেট নম্বৰৰ ফালে। মনতে ভাবি আছোঁ আকৌ যাতে গেটখন চেঞ্জ হৈ নাযায়। গেট চেঞ্জ হৈ থাকিলে বহুত দিগদাৰী লাগে ইফাল সিফাল কৰি থাকিবলৈ। গেট পায়ে আমি গোটেইকেইজন বহি ল'লোঁ আৰু অলপ কথা পতাত লাগিলোঁ। ফ্লাইটলৈ বেছি সময় নাই আৰু বৰ্ডিং ষ্টাৰ্ট হৈছে। ফ্লাইট ইতিমধ্যে টেক অফ কৰিলে আৰু মই সময় কটাবলৈ পুৰণি মুভি এখনকে লগাই লৈছোঁ। মুভি চলি থাকোঁতে মই শুই গ'লোঁ, গমেই নাপাওঁ। তাৰপিছত উঠি পেলাই আৰু অলপমান ভাবিলোঁ ৰেকৰ্ড কৰি লওঁ কিবা কিবি। ইয়াতে এয়া স্ক্ৰীনখনত চেক কৰি থাকিব পাৰি যে কিমান দূৰ পাইছোঁ। পেৰিছ পাবলৈ আৰু আমাৰ বেছি সময় নাই। লেণ্ড কৰোঁতে অলপমান সময় লাগিল। খুব সম্ভৱ এয়াৰপৰ্টে পাৰ্মিশ্যন দিয়া নাছিলে লেণ্ডিঙৰ কাৰণে, গতিকে প্লেনখন এইফালেদি ঘূৰি পেলাই আকৌ এয়াৰপৰ্টৰ ফালে আহিছে। আৰু হেল্ল' ফ্ৰম পেৰিছ এয়াৰপৰ্ট। এয়া বেগেজ কালেক্ট কৰিলোঁ আমি, কৰি পেলাই ৰৈ আছোঁ আমাৰ গাড়ীখনলৈ। ভিতৰত বৰ বেছি ঠাণ্ডা অনুভৱ হোৱা নাছিলে, কিন্তু বাহিৰত ওলোৱাৰ লগে লগে যিটো ঠাণ্ডা লাগিছে, বহুত বেছি ঠাণ্ডা আছিলে। And this would be my first glimpse of the Eiffel Tower. একদম দেখিয়ে ভাল লাগি গৈছে। মোৰ নিজৰে বিশ্বাস হোৱা নাই যে মই পেৰিছ পালোহি আৰু সন্মুখত আইফেল টাৱাৰটো দেখি আছোঁ। সকলো মানুহৰে এটা ড্ৰিম ডেষ্টিনেশ্যন থাকে, আৰু মোৰ বাবে সেই ডেষ্টিনেশ্যনটো আছিলে পেৰিছ। থেংকছ টু মাই হাজবেণ্ড, কাৰণ তেওঁৰ বাবেহে দিছ হেজ বিন পচিবল। আমি এপাৰ্টমেণ্ট আহি পাওঁতে পাওঁতে প্ৰায় 9টাই বাজিলে। তাৰপিছত বেগছকেইটা থৈ পেলাই আমি ওলাই গ'লোঁ।
আলু পিঁয়াজ কিনিবলৈ যাতে ৰাতি ডিনাৰটো কৰিবলৈ পাৰোঁ। ঠাণ্ডাটো বহুত বেছি, সেইকাৰণে মই ফোনটো ষ্টেবল ৰাখিবলৈ পৰা নাই হাতত। দোকান পোহাৰবোৰ আমাৰ এপাৰ্টমেণ্টৰ ওচৰতে, গতিকে এইটো চিন্তা নাই বাৰু। ফেচিয়েল কৰা আলু, গ'ল্ড ফেচিয়েল। নেক্সট ডে আমি আবেলি ওলাই গৈছিলোঁ আইফেল টাৱাৰ চাম বুলি, কিন্তু কুঁৱলীৰ কাৰণে ওপৰলৈ একো দেখাই নাপায়। গতিকে এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিলে আৰু আগলৈও এনেধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। আজিলৈ আহিছোঁ।